এতিয়াৰ পৰা যেটো সলনি হৈছে পিএফৰ নিয়ম যদিহে আপুনি পইচা ওলাই তেনে ক্ষেত্ৰত আপুনি মানিব লাগিব এই নিয়ম তো কি নিয়ম সলনি হৈছে আপোনাৰ পইচা ওলোৱাৰ ক্ষেত্ৰত যদি আপুনি ক্লেম কৰে আপুনি পিএফ যদি ক্লেম কৰে তেনেহ'লে পিএফৰ ক্ষেত্ৰত বহুখিনি নিয়ম সলনি কৰি দিয়া হৈছে তো কি নিয়ম সলনি কৰি দিয়া হৈছে আজিৰ এই ভিডিঅ'ত আপোনালোকৰ মাজত আলোচনা কৰিম তো গতিকে ভিডিঅ'টো আপুনি স্কিপ নকৰি শেষলৈকে চাই থাকিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ৱেলকাম টু মাই চেনেল কুটলা আছাম তো গাইজ যদিহে আপুনি কোম্পানীত কাম কৰি আছে তেনেহ'লে আপোনাৰ নিশ্চয় আপোনাৰ পিএফ কাটি আছে আৰু পিএফৰ পইচা আপোনাৰ কিমান জমা হৈ আছে কিমান টকা আপুনি উলিয়াব পাৰিব আপোনাৰ এমপ্লয়ী শ্বেয়াৰ কিমান হৈছে এমপ্লয়ী শ্বেয়াৰ কিমান হৈছে আৰু পেঞ্চন কিমান হৈছে আৰু কিমান দিনৰ মূৰত আপুনি এই পইচা উলিয়াব পাৰিব ইনভেষ্ট কিমানবাৰ এপ্লাই কৰিব পাৰিব আৰু আপোনাৰ যিটো কোৱা হয় যে হাউচ এণ্ড কন্ট্ৰাকশ্যন সেই সুবিধাসমূহ আপোনালোকে কেনেকৈ কেতিয়া এই সুবিধাসমূহ ল'ব পাৰি তো গোটেইখিনি কথা আজি এই ভিডিঅ'ত আলোচনা কৰিম আপোনাৰ যদি পিএফ যদি আপুনি ক্লেইম কৰাত অসুবিধা পাইছে বা আপুনি যদি ক্লেইম কৰিব পৰা নাই তেনেহ'লে সেই নিয়মসমূহ কেনেকুৱা ধৰণৰ হ'ব আজিৰ এই ভিডিঅ'ত আপোনালোকক জনাম তো মোবাইল স্ক্ৰীনৰ সহায়ত আপোনালোকক যিটো আপডেটখিনি দিব বিচাৰিছোঁ তো বলক আপোনালোকক লৈ যাব বিচাৰিছোঁ মোবাইল স্ক্ৰীনত তো গাইজ প্ৰথমতে আপুনি গুগলত আহিব গুগলত আপোনালোকে ইপিএফঅ' বুলি চাৰ্চ কৰি দিব ঠিক আছে ইপিএফঅ' চাৰ্চ কৰাৰ পিছত আপোনাৰ যিটো লগইন পেজ আছে সেই লগইন পেজত আহিব আপুনি ইউএন নম্বৰ আৰু পাছৱৰ্ডটো আপুনি ইয়াত আপুনি দিব লাগিব তো প্ৰথমতে আপুনি ইউএন নম্বৰটো ইয়াত দি দিব ঠিক আছে তো মই ইয়াত ইউএন নম্বৰ আৰু পাছৱৰ্ডটো ইয়াত দি দিম তো গাইজ ইয়াত আপোনালোকে অ'টিপি দিব লাগিব যেটো ইয়াত অ'টিপি যিটো চেক্টৰ আছে অ'টিপি দিয়া যিটো চিষ্টেম আছে সেইটো টোটেলি চেঞ্জ কৰি দিয়া হৈছে ইয়াত চক লগইন চেক্টৰ ফেক্টৰ এথেনিকেশ্যন তো ইয়াত আপোনালোকৰ যিটো নতুনকৈ এই আপডেটটো কৰি দিয়া হৈছে এতিয়া আপুনি ওৱান টাইম পাছৱৰ্ডটো দিব লাগিব আপোনাৰ মোবাইল যিটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে তাত সেই পাছৱৰ্ডটো গুচি যাব আৰু পাছৱৰ্ডটো ইয়াত আপুনি ফাইল কৰিব ফাইল কৰাৰ পিছত ছাবমিটত গুচি যাব তো ছাবমিটত গুচি যোৱাৰ পিছত যিটো হোম পেজ আছে আপোনাৰ ইয়াত খোল খাই যাব তো এতিয়া আপোনাক দেখুৱাই আছো তো কি নতুন আপডেট আহিছে ঠিক আছে তো এতিয়া চাওক যিটো পিএফৰ আপোনাৰ আপডেট যেটো বহুখিনি আপডেট সলনি ইয়াত আপডেট হৈছে তো আগতে ধৰক যিটো চিষ্টেমটো বেলেগ আছিলে আৰু এতিয়াৰ চিষ্টেমটো টোটেলি বেলেগ হৈ গৈছে ঠিক আছে তো এতিয়া ভেৰিফাই হৈ আছে ভেৰিফাই হোৱাৰ পিছত ইয়াত চাওক আপোনালোকক নমিনেশ্যন আপুনি ফাইল কৰিছে নে নাই সেই কথাটো আপোনালোক সুধিছে এলাৰ্ট দিছে তো ইয়াত আপোনালোকে যদি দিয়া আছে তেনেহ'লে কোনো কথা নাই অ'কে কৰি দিব ঠিক আছে তো এতিয়া চাওক ইয়াত যিটো পিএফৰ যিটো নতুন আপডেট ইয়াত দিছে এতিয়া চাওক ইয়াত PMVBRY প্ৰধানমন্ত্ৰী বিকশিত ভাৰত ৰোজগাৰ যোজনা এই বস্তুটো কি আপোনালোকক মই যেটো জনাব বিচাৰিছো এই বস্তুটো হৈছে কি আপুনি যদি এটা কোম্পানীত নতুনকৈ জয়নিং কৰে যদি 6 মাহ বা এবছৰ হয় তেতিয়াহ'লে আপুনি চৰকাৰৰ পৰা 15,000 টকা আপুনি এটা ক্লেইম কৰিব পাৰিব যদিহে আপুনি নতুন হয় যদি আপুনি পুৰণা হয় তেনেহ'লে এই স্কিমটো আপোনালোকে নাপায় তো ইয়াৰ কাৰণে আপুনি ইলিজিবল নহব আৰু ইয়াৰ কাৰণে ইলিজিবল হ'বলৈ হ'লে আপোনাৰ যেটো 6 মাহৰ পৰা আপোনাৰ এবছৰৰ ভিতৰত আপোনাৰ জয়নিং নতুন নিউ জয়নিং হ'লেহে আপুনি এই সুবিধাটো লাভ কৰিব পাৰিব আৰু ইয়াত চক সিস্টেমটো পাসবুকৰ সিস্টেমটো দি দিছে আপোনাৰ পইচা কিমান জমা হৈছে আপুনি ইয়াত চাব পাৰিব তাৰপিছত ফাইল ক্লেইম আপোনাৰ ফাইল ক্লেইমটো আপুনি ইয়াৰ পৰা কৰিব পাৰিব যেটো আপোনাৰ 31 19 19 আৰু ইফালে 10C তো 10C এণ্ড 10D তো গোটেইখিনি ইয়াত ফাইল ফৰ্ম কৰিব পাৰিব ফৰ্ম ফাইল কৰিব পাৰিব ট্ৰেক ক্লেইম আপুনি ইয়াত চাব পাৰিব ই নমিনেশ্যনৰ ইয়াৰ পৰা আপুনি কৰিব পাৰিব সাৰ্ভিস হিষ্টৰী ইয়াৰ পৰা কৰিব পাৰিব তো এতিয়া চাও হওক নতুন যেটো আপডেট আহিছে ইয়াত লিখিছে RBI has imposed restriction on deposit and credit transition in the customer account of Paytm Payment Bank after 29/2/2024. Therefore, it is requested to change your bank account even avoid my claim rejection. যদিহে আপোনাৰ বেংক একাউণ্টটো যদি ফুল হৈ থাকে তেতিয়াহ'লে আপুনি এতিয়া চেঞ্জ কৰিব লাগিব আৰু আপোনাৰ যদি লিংক নাথাকে আপোনাৰ বেংকৰ লগত আপোনাৰ পেটিএম লিংক নহলে আপুনি পইচা উলিয়াব নোৱাৰিব সো ইয়াত আপোনালোকক কি ইম্পৰ্টেন্ট এটা নটিচ দিয়া হৈছে ইয়াত আপোনালোক লিখা আছে তো সেই নটিচখন আপোনালোক দেখাব খুজিছো तो एखने होइसे के नोटिस खन तो यात लिखिसे सो प्रिय सदस्य आपके खाते की सुरक्षा के लिए कृपया अपने प्रोफाइल में अपना मोबाइल नंबर जांचे तो আপোনাৰ যদি একাউণ্ট আপুনি চেক কৰিব বিচাৰে তেনেহলে আপোনাৰ মোবাইল নম্বৰটো দি আপুনি প্रोफाइलটো চেক কৰিব পাৰিব यदि यो आपका नहीं है यदि अपना मोबाइल नंबर तो अपना নহয় तो कृपया इसे अपना स्वयं के मोबाइल नंबर से अपडेट करे अपना जितु रजिस्ट्रेशन नंबर আছে एकाउंट আছে সেই एकाउंटर লগত আপোনাৰ যেটো আপডেট কৰিব দিছে यदि संभव हो तो अपने आधार से जुड़े मोबाइल नंबर का
সি উপয়োগ কৰে যিটো আধাৰৰ লগত আপোনাৰ সক্ৰিয় হৈ থকা নম্বৰ সেই নম্বৰটোৰ লগতহে আপোনাৰ একাউণ্টটোৰ লগতহে আপুনি লিংক কৰিব লাগিব তো বেলেগ নম্বৰ আপুনি আধাৰৰ লগত লিংক কৰিলে নহ'ব যদিহে আপোনাৰ বেলেগ নম্বৰ হয় তেনেহ'লে কিন্তু আপোনাৰ যিটো ক্লেম থাকিব আপুনি ক্লেম ভৱিষ্যত কৰিব নোৱাৰিব আৰু ৰিজেক্ট কৰি দিয়া হ'ব इस उपलब्ध मोबाइल पासवर्ड भूल जाने पीएफ बैलेंस पूछताछ और नियोक्ता दोबारा योगदान भुगतान पर संदेश के लिए किया जाता है अगर मोबाइल नंबर किसी दूसरे व्यक्ति का है যদি আপোনাৰ মোবাইল নম্বৰটো বেলেগ এজনৰ হয় তেনেহলে কিন্তু আপোনাৰ সমস্যা হ'ব পাৰে তো आपके पीएफ बैलेंस और मासिक योगदान का विवरण उसके सामने आ जाता है যদিহে মোবাইল নম্বৰটো যদি আপোনাৰ বেলেগৰ থাকে তেনেহলে আপোনাৰ যিটো মাহিলী ইনকাম হয় পিএফৰ যিটো আপোনাৰ পইচা জমা হয় সেই জমা হোৱা পইচাটো সেই বেলেগ ব্যক্তিজনে মানে চাব পাৰিব তো যেটো গুচি যায় সেই আপডেটখিনি সেই কাৰণে আপোনাক মোবাইল নম্বৰ যেটো চেঞ্জ কৰিব কোৱা হৈছে केवल आधार से जुड़ा मोबाइल ही आपको ई नॉमिनेशन और क्लेम फाइल करने में समय सक्षम बनाता है কেৱল আপোনাৰ যিটো মোবাইল নম্বৰ আছে আধাৰ লগত লিংক থকা মোবাইল নম্বৰটোহে আপুনি ই নমিনেশ্যন কৰিব পাৰিব নহ'লে কিন্তু বেলেগ নম্বৰ আপোনাৰ লিংক নথকা মোবাইল হ'লে আপুনি ই নমিনেশ্যন যেটো ইয়াত কৰিব নোৱাৰিব যেটো স্পষ্টকৈ ইয়াত কৈ দিছে किसी भी ई केवाईसी का अपडेट करना भी केवल आधार से जुड़े मोबाइल पर ओटीपी को आधार पर होगा যিকোনো মোবাইল নম্বৰ আপুনি দিলে সেই মোবাইলটোতহে আপুনি কেৱাইসি কৰিব বেলেগত নোৱাৰিব আৰু আপোনাৰ নিজৰ হলে যেটো ভাল তো আপোনাৰ মোবাইল নম্বৰটো ইয়াত দিব দিছে यदि आपके पास एक अधिक यूएन है तो पुराने यूएन को वर्तमान यूएन में স্থানান্তৰিত करने के लिए तुरंत आवेदन करे যদি আপোনাৰ यूएन নম্বৰ অধিক হয় তো কিছুমানৰ কি হয় আপোনালোকৰ কিছুমান ধৰক আপোনাৰ বেলেগ বেলেগ কোম্পানীত যেটো কাম কৰে তো তাৰ ফলত কি হয় সেই यूएনত যেটো পইচাটো আপোনাৰ থাকে তো সেই পইচাটো আপোনালোকে ক্লেম কৰিব নোৱাৰে বা আপোনাৰ প্ৰবলেম হৈ থাকে তো আপোনাৰ যেটো কাৰেন্টলি যেটো यूएन নম্বৰ থাকিব আপোনাৰ যেটো ৰিসেন্টলি যেটো কোম্পানীত কাম কৰি আছে সেই यूएन নম্বৰটোত আপোনালোকে মানে আপডেট কৰি দিব আপোনাৰ যদি পিএফ আছে সেই পইচাটো আপুনি ট্ৰান্সফাৰ কৰি উলিয়াব পাৰিব তো কেনেকৈ ট্ৰান্সফাৰ কৰিব তাৰ কাৰণে অপচন আহি আছে তো অপচন আপোনাক মই দেখাব খুজিছো তো ইয়াত আপোনালোকে যাব যেটো ইয়াত তিনডাল স্পেস বাৰ দিয়া হৈছে তো ইয়াত আপোনালোকে যোৱাৰ পিছত অনলাইন সাৰ্ভিস এটা আপুনি অপচন পাব আপোনাৰ যদি পইচা আপুনি ট্ৰান্সফাৰ কৰিব বিচাৰে তো ইয়াত অপচনটো আপোনালোকে দেখিবলৈ পাইছে চক ওয়ান মেম্বাৰ ওয়ান ইপিএফ একাউন্ট ট্ৰান্সফাৰ যদিহে আপোনাৰ অধিক ইউএন হয় তেনেহলে আপুনি এই পইচাটো আপুনি উলিয়াই ল'ব পাৰিব কেনেকৈ উলিয়াব আপুনি এই অপচনটোৰ জৰিয়তে আপুনি উলিয়াব পাৰিব ওয়ান মেম্বাৰ ওয়ান ইপিএফ একাউন্ট ট্ৰান্সফাৰ তো ইয়াত আপোনালোকে গৈ আপোনাৰ যেটো ইউএন নম্বৰ থাকিব তাৰ আপোনালোকে মাৰি দিয়াৰ লগে লগে আপোনাৰ ডিটেইলছখিনি দেখুৱাব কোনটো পিএফৰ পইচা আপুনি উলিয়াব বিচাৰিছে তো এটা কথা মনত ৰাখিব যদি আপুনি পইচাটো উলিয়াব মানে আপোনাৰ পইচাটো ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহলে কিন্তু আপোনাৰ প্ৰিভিয়াছ এমপ্লয় নে আপুনি বা আপোনাৰ যেটো প্ৰেজেন্ট এমপ্লয় আছে সেই বছৰ সিলেক্ট কৰিব লাগিব তাৰ পিছতহে আপুনি এই ক্লেমটো কৰাৰ পিছতহে আপোনাৰ এই পইচাটো ওলাব মানে আপোনাৰ এমপ্লয় আপোনাক সাইন কৰি দিব লাগিব যেতিয়া আপডেট কৰি দিব তেতিয়া আপোনাৰ পইচাটো আপোনাৰ যেটো কারেন্ট যেটো প্ৰেজেন্ট ইউএন থাকিব সেই কারেন্ট ইউএনটোত আপোনাৰ পইচাটো আহি যাব তো এনেকৈ আপুনি ক্লেম কৰিব পাৰিব তো এতিয়া আপোনালোকে নিশ্চয় বুজি পাইছে তো পিএফৰ যেটো নতুন নিয়ম হৈছে যেটো খলনি হৈছে আপোনালোকক যেটো যদি আপোনাৰ লিংক হোৱা নাই আধাৰৰ লগত বা মোবাইল নম্বৰ যদি আপোনাৰ চেঞ্জ কৰা মানে প্ৰবলেম হৈ আছে তেনেহলে এতিয়াই চেঞ্জ কৰিব পাৰিব আপুনি অতি সোনকালে লিংকত গৈ আপুনি চেঞ্জ কৰিব পাৰিব তো ইয়াত চেঞ্জ কৰাৰ আপোনালোকক যেটো অপচন দিয়া আছে তো আপোনালোকে যদি চেঞ্জ কৰিব বিচাৰে ইয়াত অপচন আছে তো মেনেজত গৈ আপুনি চেঞ্জ কৰিব পাৰিব যিকোনো বস্তু আপুনি চেঞ্জ কৰিব বিচাৰিলে তো ইয়াত আপোনালোকে সব কেৱাইসি আছে কেৱাইসি আপুনি আপডেট কৰিব বিচাৰে যদি কেৱাইসি আপডেট কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াত আৰু আপডেট দিয়া আছে ইয়াত বহুখিনি আপডেট আছে আপোনালোকে নাজানে যদি আপোনাৰ যিখন আপুনি সিএসসি চেণ্টাৰত খুলিব পাৰে বা মোক আপোনালোকে কমেন্ট কৰিব পাৰে কি সমস্যা আপোনালোকৰ হৈ আছে তো আপোনালোকে জনাব পাৰে মই আপোনাক নিশ্চয় আপোনাক সলভ কৰিবলৈ চেষ্টা কৰিম তো পিএফৰ এই যেটো আপডেট আছে সেই আপডেটটো আপোনালোকৰ যেটো নতুনকৈ আহিছে আৰু কেইদিনমান পিছত যেটো পিএফ আপোনালোকে পেটিএম মানে আপোনাৰ মোবাইল নম্বৰৰ আপোনাৰ ইউপিআইৰ জৰিয়তে আপুনি পইচা উলিয়াব পাৰিব তো সেই আপডেটটো হ'ব আৰু হোৱা নাই তো ইয়াত নতুন যেটো আপডেট আছে সেই আপডেটটো আপোনাক দেখুৱালো তো ইয়াতে সব একাউন্ট অপচন আছে একাউন্ট অপচনত আপুনি চেঞ্জ পাসওয়ার্ড কৰিব পাৰে পাসওয়ার্ডটো আপুনি চেঞ্জ কৰিব পাৰে বা আপোনাৰ যেটো ইয়াত আপডেট আছে ভিউ প্ৰফাইলত গৈ আপোনালোকে আপোনাৰ সাৰ্ভিস হিষ্ট্ৰীটো চাব পাৰে পাসবুক চাব পাৰে বা প্ৰফাইলটো আপোনালোকে ইয়াত চেক কৰিব পাৰে তো এতিয়া কথাটো হল কি বহু লোকে যেহেতু মানে পিএফৰ যেটো ক্লেম কিবা নতুন আপডেট হল নেকি তো ভাবি আছে তো আপোনালোকৰ সব নতুন আপডেট একো নাই আপোনালোকে ইয়াৰ পৰা যদি পইচা উলিয়াব বিচাৰে তেনেহলে আপুনি ফাইল ক্লেমত গৈ আপুনি পইচা উলিয়াব পাৰিব অতি সহজতে কোনো প্ৰবলেম নাই 31 নম্বৰ ফৰ্মটো ইয়াত আহি যাব ইয়াত আপোনালোকে ফাইল কৰি দিয়াৰ পিছত আপোনাৰ বেংকৰ একাউন্ট নম্বৰটো ইয়াত দেখুৱাব তো ইয়াতে আপোনালোকে বেংকৰ একাউন্ট
নম্বৰটো আপুনি দি দিব, দিয়াৰ পিছত আপোনাৰ ভেৰিফাই কৰি দিব, কৰি দিয়াৰ পিছত আপোনাৰ যিখিনি আগৰ প্ৰচেছ আছে ছেম তেনেকুৱা প্ৰচেছে আছে, কোনো বেলেগ প্ৰচেছ হোৱা নাই, মাত্ৰ আপোনাৰ যিটো চিষ্টেম আছে সেই চিষ্টেমটো যিটো আপডেট কৰা হৈছে। তো আপোনালোকে নিশ্চয় বুজি পাইছে। তো আজিৰ ভিডিঅ'টোত আপোনালোকক মই এইখিনি জনালোঁ, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। যদি কিবা আপোনালোকক সুধিব লগা থাকে আপোনালোকে মোক কমেণ্ট বক্সত কমেণ্ট কৰিব পাৰে, নিশ্চয় মই আপোনাক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। তো গাইজ আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আপোনালোকক যদি পি এফৰ যিখিনি আপডেট দিলোঁ সেই আপডেটখিনি আপোনালোকে চাই ল'ব। ইয়াত যিটো ইম্পৰ্টেণ্ট কিছুমান কথা কৈছোঁ, আপোনালোকে এই কথাখিনি যদি আপোনালোকে ভালদৰে বুজি লয় তেনেহ'লে আপোনাৰ কোনো ধৰণৰ পি এফ উলিওৱাত আপোনাৰ সমস্যা নহয়। আৰু কিবা আপোনালোকৰ জানিব লগা থাকিলে আপোনালোকে মোক কমেণ্ট কৰিব পাৰে, মই কমেণ্টত আপোনালোকে ছেকশ্যনত জনাব কি সুবিধা অসুবিধা হৈ আছে, আপোনাৰ পইচা ওলোৱাত কিবা অসুবিধা হৈ আছে নেকি, বা আপুনি পি এফৰ পইচা ক্লেইম কৰিছে বা আপোনাৰ হোৱা নাই বা কিহৰ কাৰণে হোৱা নাই, সেই বস্তুখিনি আপোনালোকক মই নিশ্চয় বুজাই দিবলৈ চেষ্টা কৰিম। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে, আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, ভাল পালে লাইক শ্বেয়াৰ, আৰু লগতে চেনেলটোত যিসকলে নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে এনেকুৱা ধৰণৰ নতুন ইনফৰমেশ্যন আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ জয় অসম।